পুনৰ সক্ৰিয় হ'ল অসম বহুমুখী সমবায় সমিতি। যোৰহাট মুক্তি যুঁজাৰু ভৱনত অনুষ্ঠিত হয় অসম বহুমুখী সমবায় সমিতিৰ এখনি সভা। সম্পূৰ্ণ ৩টা বছৰ সমিতিখন বন্ধ হৈ থকাৰ পাছত পুনৰ সক্ৰিয় অসম বহুমুখী সমবায় সমিতি। পুনৰ ন উদ্যমেৰে কাম কৰিবলৈ পণ লৈছে নতুন বৰ্ডে। 16 ফেব্ৰুৱাৰীৰ পৰা অসম বহুমুখী সমবায় সমিতিৰ নতুন বৰ্ডে কাম আৰম্ভ কৰি আজি 5খনকৈ আঁচনি আৰম্ভ কৰে। এই অনুসৰি ছেভিং ৰেকাৰিং ফিক্স, কন্যাজ্যোতি আৰু ব্যৱসায় বন্ধু আঁচনি। এই সন্দৰ্ভত মন্তব্য আগবঢ়ায় অসম বহুমুখী সমবায় সমিতিৰ নৱনিযুক্ত চেয়াৰমেন ৰিমঝিম ফুকন আৰু সমবায় সমিতিৰ বিষয়ববীয়া দিলীপ বৰাই। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ, মই অসম বহুমুখী সমবায় সমিতিৰ নৱনিৰ্বাচিত চেয়াৰমেন ৰিমঝিম ফুকন। আৰু আপোনালোকে সকলোৱে হয়তো জানে আমাৰ কি পৰিস্থিতি গৈছে। আজি ৩-৪ বছৰে সমিতিখন বন্ধ আছিলে আৰু তাৰ বাবে সকলো ৰাইজ ভুক্তভোগী যিসকল আমাৰ শ্বেয়াৰ হোল্ডাৰ আছিলে সম্পূৰ্ণৰূপে ভুৱা অভিযোগত বন্ধ কৰা হৈছিলে। চৰকাৰে দুবাৰকৈ অডিট কৰি কিছুমান, এইটো সত্য যে কিছুমান ব্ৰাঞ্চত কেছ ইন হেণ্ড আছে বা কিছুমান ব্ৰাঞ্চ মেনেজাৰ যিসকল বিষয়ববীয়া আছিলে সেইটো ব্ৰাঞ্চৰ কিবা কিবি খেলি মেলি হৈছে, সেইটো হয়। কিন্তু এইটো নহয় যে গোটেই সমগ্ৰ অসমৰ ব্ৰাঞ্চ মেনেজাৰসকল বেয়া বা হেড অফিচ গণ্ডগোল, তেনেকুৱা একো নহয়। হয়তো চাগে চৰকাৰে সেই ভাবিয়েই ইমানখিনি পৰীক্ষা নিৰীক্ষাৰ পিছত আকৌ নতুনকৈ খুলি দিছে। গতিকে আমি চৰকাৰৰ ওচৰত এই ক্ষেত্ৰত বহুত আভাৰী আৰু আমি ঋণ শোধ কৰিব নোৱাৰোঁ সেইটোৰ, যে ইমানখিনি মানুহে এতিয়া আকৌ প্ৰাণ পাইছে। প্ৰায় 1 লাখৰো অধিক হ'ব মানুহ আৰু পৰিয়ালবৰ্গও তেনেকৈয়ে চলাই আছিলে তেওঁলোকে। গতিকে আজি এই অনুষ্ঠানৰ বিষয়ে মই অকণমান কৈ দিওঁ। ইয়াত আঁচনি 5খন আচলতে আমি শুভাৰম্ভ কৰিছোঁ। ছেভিং ৰেকাৰিং ফিক্স, কন্যাজ্যোতি আৰু ব্যৱসায় বন্ধু আঁচনি। গতিকে মই আকৌ আমাৰ শ্বেয়াৰ হোল্ডাৰ, সমগ্ৰ অসমৰ শ্বেয়াৰ হোল্ডাৰসকলক অনুৰোধ কৰিম যাতে এই আঁচনিকেইখন আপোনালোকে যেনেকৈ থ্ৰিফ্ট এণ্ড ক্ৰেডিটৰ আঁচনিকেইখনো গ্ৰহণ কৰিছিলে, আমাক সহায় কৰিছিলে। এটা অসমৰ থলুৱা অনুষ্ঠান আৰু একেবাৰে মাটিৰ পৰা গঢ় লোৱা অনুষ্ঠান। এনেকুৱা নহয় যে কোনোবাই বাহিৰৰ পৰা, কোনোবা বেলেগ ৰাজ্যৰ পৰা আহি গঢ়িছে। ইয়াৰে মানুহে গঢ়া এইটো এটা অনুষ্ঠান। আপোনালোকে যাতে আকৌ আমাক সহায় কৰে, এনেদৰে আকৌ এই 5খন আঁচনি লয় আঁকোৱালি, আৰু প্ৰতিটো পৰিয়াল, আমাৰ লগত থকা প্ৰতিটো পৰিয়ালে যাতে আকৌ আগৰ দৰে চলাচল কৰিব পাৰে নিজৰ জীৱন, যেনেকৈ তেওঁলোকে আগতে ধুনীয়াকৈ খাই বৈ আছে, একো কাৰো সা সমস্যা হোৱা নাছিলে। কিন্তু 3 বছৰীয়া ধুমুহাই সকলোৱে শেষ কৰিলে। সকলো ব্ৰাঞ্চ মেনেজাৰৰ অৱস্থা বেয়া। মই এইটো খোলাকৈ কৈছোঁ, তেওঁলোকৰ কাৰোবাৰ হয়তো ঘৰ ভাড়া দিবলৈও পইচা নাই। এইটো যাতে পৰিস্থিতি নাহক, আকৌ চবৰে হওক, চব হওক, ভাল হওক। আৰু নতুন বৰ্ডখনে এয়া পণ লৈছে যাতে অসম বহুমুখী আৰু এইটো দিন কেতিয়াও ঘূৰি নাহে। ইয়াকে কৈছোঁ মই, আৰু মই যথেষ্ট সুখী আপোনালোকৰ মাধ্যমেদি এইখিনি কথা জনাবলৈ পাই। আৰু লগতে মোৰ এজন বৰ্ড অফ মেম্বাৰো আছে, তেওঁ এষাৰ কওক, মই ভাল পাম তেতিয়া। আপোনাৰ কিমান ব্ৰাঞ্চ আছে গোটেই অসমত? আমাৰ ব্ৰাঞ্চ আছে 245টা। চৰকাৰী যিটো আমাৰ জৰীপ চলিছে, কিন্তু তাৰে বেছি সংখ্যকে ইনএক্টিভেই হৈ আছে। কিন্তু তেওঁলোকে নিজৰ নাম ফলক মানে চব দেখুৱাই পেলাই চৰকাৰৰ ঘৰত এটা ভুৱা অভিযোগ দিছে। সেইটোৰ ভিত্তিত তেতিয়া চৰকাৰ দৃষ্টি পৰিলে যে ইমানখিনি ব্ৰাঞ্চ আছে, কিয় মেইনটেনেঞ্চ ভাল হোৱা নাই। তেতিয়াহে আমাক এইটো ঘটনা তেতিয়া আমাৰ লগত হৈছে। সক্ৰিয় আমাৰ 200ৰো অধিক সক্ৰিয় হৈ আছে। কিন্তু মই 45টা ব্ৰাঞ্চৰ মই গেৰেণ্টি ময়ো নিদিওঁ, কাৰণ তেওঁলোক ইনএক্টিভ তেতিয়া। আৰু এতিয়া আমি নতুন বৰ্ড আহিছোঁ। আমি 16 ফেব্ৰুৱাৰীৰ পৰা মানে সম্পূৰ্ণৰূপে আমি অফিচত বহিছোঁ প্ৰত্যেকজনেই। গতিকে 16 ফেব্ৰুৱাৰী 2026ৰ পৰা আমি ছাৰ্ভে কৰিছোঁ। ছাৰ্ভে কৰি কালি আমি চব ছাৰ্ভে ৰিপৰ্ট অফিচত জমা কৰিছোঁ। সেইটোৰ ভিত্তিত 45টা ব্ৰাঞ্চৰ গেৰেণ্টি আমি নলওঁ। তেওঁলোক বেয়া ব্ৰাঞ্চেই, তাৰমানে মই এইটো ঘোষণাই কৰি দিছোঁ। পূৰ্বৰ পৰা সেই 45জন মানুহে বুলি ক'ম মই, ব্ৰাঞ্চ মানে মানুহেই তেওঁ। গতিকে সেইকেইজনে অভিযোগ মানে বিভিন্ন ধৰণৰ ভুৱা ঘটনা কথা কি আনি পেলাই আৰু মুখ্যমন্ত্ৰী তাত মানে জমা কৰিছে। জমা কৰি তেওঁ দৃষ্টি হৈছে তেতিয়া, কাৰণ ইমানখিনি যদি পইচা কালেকশ্যন হৈছে, পইচাখিনি ক'ত গৈছে। সেইটো ঘটনাৰে 3 বছৰীয়া বন্ধ এইটো যিটো চলিছে আমাৰ, সেইটোৱে আছিলে। ৰেভিনিউ, আনুমানিক ৰেভিনিউ, আমাৰ আনুমানিক ৰেভিনিউ আপোনাৰ 38 কৰোৰৰ ওপৰত আছে। মানে মই দুইফালৰ পৰা কৈছোঁ দেই, লছো প্ৰফিটো মিলাই মই কৈছোঁ। যিহেতুকে মই পটককৈ এটা এমাউণ্ট এতিয়া কৈ দিম সেইটো নহয়, মই দুইফালৰ পৰা মিলাই পেলাই কৈছোঁ। আনুমানিক গ্ৰাহক ৭৫,000ৰ ওপৰ। আমি মানে এমং শ্বেয়াৰ হোল্ডাৰ আমাৰ বিজনেছ। প্ৰথমতে আমাৰ শ্বেয়াৰ আপুনি ল'ব লাগিব, তেতিয়াহে আপুনি আমাৰ গ্ৰাহক হয়। গতিকে এবভ 75,000 হয়। থেংক ইউ। পোনপ্ৰথমে মই আজি আপোনালোক সাংবাদিক বন্ধুসকলক মই
নমস্কাৰ জনাইছোঁ আৰু আপোনালোকৰ আজি সন্মুখত মই এটা কথা ক'বলৈ পাই ভাল লাগিছে। সুদীৰ্ঘকাল অসম বহুমুখী সমবায় সমিতি এটা অকণমান ভুল সিদ্ধান্তৰ কাৰণে বন্ধ হৈ থাকিলে, কিন্তু আজি সমবায় সমিতিখন পূৰ্ণ পৰ্যায়ত আজি এটা প্ৰাণ পাই উঠিছে। গতিকে মই আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমৰ যিসকলে ইয়াত গ্ৰাহক হিচাপে আছে তেওঁলোকক মই এইটোকৈ ক'ব পাৰোঁ যে আপোনালোকে কোনো কাৰণত বেলেগৰ কথাত আশ্বস্ত নহ'ব। আপোনালোকৰ যি ঋণ মানে কি যি টকা আপোনালোকে ইয়াতে জমা থৈছিলে সেইটো আপোনালোকে সম্পূৰ্ণভাৱে ঘূৰাই পাব। অকণমান আপোনালোকে ধৈৰ্য ধৰিব যেন। আৰু আপোনালোকক এই মাধ্যমৰ দ্বাৰাই আপোনালোকক এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে যেনেকৈ 3টা বছৰ অপেক্ষা কৰিলে ঠিক তেনেকৈ আপোনালোকে আৰু কেইটামান অপেক্ষা কৰক, আপোনালোকৰ পইচাবিলাক ঘূৰাই পাব। আৰু কোনো কাৰণতে যাতে আপোনালোকে কোনো এজন ব্ৰাঞ্চ মেনেজাৰক হওক বা কোনো এজন ব্ৰাঞ্চৰ কৰ্মচাৰীকে হওক আপোনালোকে যাতে কোনেও ৰাস্তাই ঘাট এইবিলাকে বেয়া ব্যৱহাৰ নকৰে, তেওঁলোকৰ লগত আপোনালোকে সহযোগ কৰক। এইটো অনুষ্ঠান এজন মেনেজাৰে বন্ধ কৰা নাই আৰু এই অনুষ্ঠানটো এজন কৰ্মচাৰীয়ে বন্ধ কৰা নাই। এইটো সম্পূৰ্ণ চৰকাৰৰ হাতত এটা অভিযোগ গৈছিলে আৰু সেই অভিযোগটো তেওঁলোকে সত্যতা প্ৰমাণ কৰিলে আৰু প্ৰমাণ কৰি আজি এটা ভাল সিদ্ধান্তত আহিছে আৰু অসম বহুমুখী সমবায় সমিতিখনৰ এটা নতুন পৰ্যায়ত পূৰ্ণ ৰূপত প্ৰাণ পাই উঠিব। আৰু এই যাত্ৰাই যেন অসম বহুমুখী সমবায় সমিতিখন এখন দীৰ্ঘায়ু কামনা কৰিছোঁ। এইটো অসমৰ বাহিৰৰ কোনো কোম্পানী নহয়, অসমতে জন্ম হোৱা। গতিকে আপোনালোকে যিসকল গ্ৰাহক আছে তেওঁলোকে খুব সুন্দৰভাৱে এই অনুষ্ঠানটো আঁকোৱালি ল'ব বুলি মই আপোনালোকৰ মাধ্যমেৰে তেখেতসকলকো অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমি সমূহ পৰ্টেল নিউজৰ সংবাদসেৱীসকলে স্বাগতম জনাইছোঁ অসম বহুমুখী সমবায় সমিতিৰ তৰফৰ পৰা। আজি সুদীৰ্ঘ 3টা বছৰৰ প্ৰতীক্ষাৰ অন্তত অসম বহুমুখী সমবায় সমিতিয়ে যেনেকৈ বসন্তৰ নৱপৰশত গছে বনে প্ৰাণ পাই উঠিছে, ঠিক তেনেধৰণে আজিও অসম বহুমুখী সমবায় সমিতিয়ে সজীৱতাৰ ৰূপত অসমৰ 245টা শাখাৰ বহু আকাংক্ষিত আমি কেইখনমান আঁচনিৰ শুভ উদ্বোধন কৰিছোঁ। তাৰে আজি শুভ উদ্বোধনী অনুষ্ঠান। সেই অনুষ্ঠানত আপোনালোকক সকলোকে আমি স্বাগতম জনাইছোঁ। আমাৰ নৱনিৰ্বাচিত অৰ্থাৎ যোৱা 9 জানুৱাৰী 2026 তাৰিখে অসম চৰকাৰৰ RCS ৰেজিষ্টাৰ অফ কোঅপাৰেটিভ ছ'চাইটিৰ নিৰ্দেশ মতে এখন সঞ্চালক মণ্ডলী গঠন হ'ল আৰু তাৰে সভানেত্ৰী হিচাপে ৰিমঝিম ফুকন ডাঙৰীয়ানীক নিৰ্বাচিত কৰিছে। এয়া আমাৰ ৰিমঝিম ফুকন ডাঙৰীয়ানী, তেখেতে সবিশেষ আপোনালোকৰ আগত বক্তব্য কৰিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।